নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলাৰ আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ গোৱালপাৰা জিলাৰ দুধনৈৰ এটা প্ৰান্তত পুখুৰীত পৰি দুগৰাকীকৈ ছাত্ৰই কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা এক মৰ্মান্তিক খবৰ। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰো মই জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে সাবস্ক্রাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ শৃংখলা, ফলো কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ শৃংখলা। তো গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত নয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি থকা এইটো পুখুৰী, আৰু এইটো পুখুৰীতে পৰি দুগৰাকীকৈ ছাত্ৰই অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা এক মৰ্মান্তিক ঘটনা সংঘটিত হ'ল যোৱাকালি। আৰু যোৱাকালি দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেলাৰ নয়াপাৰাত দুগৰাকীকৈ ছাত্ৰ সন্ধানহীন হৈ আছিল। ছাত্ৰ দুজনৰ নাম হৈছে ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা। পুনৰবাৰ জনাইছোঁ, দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেলাৰ নয়াপাৰাৰ ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা নামৰ দুগৰাকীকৈ ছাত্ৰ সন্ধানহীন হৈ আছিল। আৰু নিশালৈকে ঘৰত উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত সন্দেহবশতঃ যি ওচৰৰে পুখুৰী আছিল সেই পুখুৰীত স্থানীয় ৰাইজে সন্ধান চলায়, আৰু সেই সন্ধানৰ সময়তে এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত আনগৰাকী ছাত্ৰৰ পুখুৰীটোত পৰিয়ে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল, আৰু সেইগৰাকী ছাত্ৰৰ মৃতদেহ আজি ৰাতিপুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছে। আৰু দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেলাৰ নয়াপাৰাত পুখুৰীত পৰি এনেদৰে সলিল সমাধি ঘটে দুয়োগৰাকী ছাত্ৰৰ। আৰু লেলা নয়াপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটি। এটা দ পুখুৰীত গা ধুবলৈ গৈ ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা নামৰ দুয়োগৰাকী ছাত্ৰই কৰোণভাৱে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আৰু কালি সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা দুয়োকে বিচাৰি নিশা স্থানীয় ৰাইজে ধীমানজ্যোতি ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰে পুখুৰীটোত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল, আৰু নিশাৰ ভাগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ধীমানজ্যোতি ৰাভাৰ মৃতদেহটো। আৰু আনহাতে নিশা কোনো সন্ধান নাছিল ৰোহিত ৰাভাৰ। নিশা এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে আজি ৰাতিপুৱাই একেটা পুখুৰীতে উদ্ধাৰ হৈ ৰোহিত ৰাভাৰ মৃতদেহটো ৰাতিপুৱা SDRFে উদ্ধাৰ কৰে মৃতদেহটো। দুয়ো অষ্টম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। ইয়াৰে ৰোহিত ৰাভা লেলা হাইস্কুলত আৰু ধীমানজ্যোতি ৰাভা ডামৰাৰ ডনবস্কৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে। আৰু একেখন গাঁৱৰে দুটি কিশোৰৰ এনেদৰে অকালতে মৃত্যু হোৱা ঘটনা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে। তো এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেলাৰ নয়াপাৰাত। আৰু একেটা পুখুৰীত গা ধুবলৈ গৈ দুগৰাকীকৈ ছাত্ৰই আচলতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আৰু দুয়োগৰাকী যি ছাত্ৰ ইতিমধ্যে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। দুয়োগৰাকী ছাত্ৰৰ নাম পুনৰবাৰ মই আপোনালোকক জনাই দিছোঁ, ধীমানজ্যোতি ৰাভা আৰু ৰোহিত ৰাভা। আৰু ৰোহিত ৰাভা আৰু ধীমানজ্যোতি ৰাভা যোৱাকালিয়ে এই পুখুৰীটোত গা ধুবলৈ নামিছিল বুলি জানিব পৰা গৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ হয়তো তেওঁলোকে পুখুৰীৰ যি গভীৰ পানী সেই গভীৰ পানীৰ মাজত সোমাই পৰে, আৰু তাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী ছাত্ৰই অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। কালিয়ে সন্ধানহীন হৈ আছিল, পৰিয়ালৰ লোকে বিচাৰ খাচৰ কৰিছিল, কিন্তু তেওঁলোকৰ সন্দেহ উপজাত ওচৰৰ যি পুখুৰী আছিল সেই পুখুৰীত তেওঁলোকে দুয়োৰে সন্ধান চলায়। কিন্তু সেই পুখুৰীটোত আচলতে ধীমানজ্যোতি ৰাভাৰ যি মৃতদেহ সেই মৃতদেহটো উদ্ধাৰ কৰিছিল। তাৰপিছতে সন্দেহ কৰিছিল যে নিশ্চিতভাৱে আনজন যিগৰাকী ছাত্ৰ আছিল ৰোহিত ৰাভা, সেই ৰোহিত ৰাভাৰো এই পুখুৰীটোতে পৰি মৃত্যু হৈছে। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে, স্পষ্টভাৱে দেখুৱাব নোৱাৰোঁ, তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। দুইজনৰে ডেড বডি পোৱা গৈছে। হয় হয়, যোৱাকালিৰ পৰা মিচিং হৈ আছিল। তেওঁলোকে যোৱাকালি ৰাতিয়ে এজনৰ ডেড বডি পাইছে, আজি এজন ৰাতিপুৱা উদ্ধাৰ কৰা হৈছে। এটা পুখুৰীতে গা ধুব আহিছিল সিহঁত দুজন, মানে একেলগে সহপাঠী আছিল তো, স্কুলত একেলগে পঢ়ে সম্ভৱ। তাৰপিছত গা ধুব অহাৰ পিছত আৰু তেওঁলোকে মাক দেউতাক আবেলি সন্ধিয়াৰ সময়ত ঘৰত নাই, বিচাৰ খোচাৰ কৰে। যোৱাকালি বিচাৰ খোচাৰ কৰি পুখুৰীত এজনৰ উদ্ধাৰ হৈছে, আজি আৰু ৰাতিপুৱা এজনৰ উদ্ধাৰ হৈছে। এজনৰ নাম হৈছে ৰোহিত ৰাভা আৰু আনজনৰ নাম হৈছে ধীমানজ্যোতি ৰাভা। ধীমানজ্যোতি যোৱাকালি উদ্ধাৰ হৈছে। SDRF আহিছিল, কিন্তু যোৱাকালি উদ্ধাৰ কাৰ্য কৰিব নোৱাৰিলে, আজি ৰাতিপুৱা আহিছিলে। দুজনে ক্লাছ 8ত পঢ়ি আছিলে। 13-14 বছৰ বয়স হ'ব। গা ধুব অহাই সন্দেহ কৰা হৈছে। সদায় আহে, তাৰমানে তাত পানী বাঢ়িল, দ পুখুৰী।